খৈৰাবাৰীত আজি বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে বিহু নাচ আৰু বিহু বাদ্যৰ আখৰা। খৈৰাবাৰী আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ উদ্যোগত খৈৰাবাৰী টাউন হাইস্কুল খেলপথাৰত ৭ এপ্ৰিললৈ ৫ দিনীয়াকৈ আয়োজন কৰা হৈছে বিহু নাচ আৰু বিহু বাদ্যৰ এই আখৰা। আজি বিয়লিৰ ভাগত এই আখৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সাংস্কৃতিক কৰ্মী পুৱাৰাম ডেকাই। উদ্বোধনী অনুষ্ঠানত খৈৰাবাৰীৰ ৰাজহ চক্ৰ বিষয়া ৰাজীৱ গগৈ, খৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যাপিকা সুবৰ্ণ দেৱী, সাংস্কৃতিক কৰ্মী কুঞ্জলতা ৰাভা, অনাতাঁৰ লোকশিল্পী গোলাপী কুমাৰ, খৈৰাবাৰী আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ সম্পাদক হৰিহৰ ভৰালী, লেখিকা জয়মতী ডেকা, সাহিত্য সংগঠক দিলীপ বৰুৱা, বিনোমা বৈশ্যকে ধৰি কেইবাগৰাকীও নেতৃস্থানীয় লোক উপস্থিত থাকে। উল্লেখ্য যে বিহু নাচ আৰু বিহু বাদ্যৰ আখৰাত প্ৰাঞ্জল ডেকা আৰু দিশা বৰ্মনে প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে। আচলতে খৈৰাবাৰী বিহু সুৰক্ষা সমিতি এটা প্ৰশংসনীয় পদক্ষেপ। খৈৰাবাৰী অঞ্চলত বিহু দল নোহোৱা হৈ গৈছে। আগতে বিহু দল আছিলে আমি জনাত, এতিয়া বিহু দল নোহোৱা হৈছে, বিহুৰ পৰিৱেশ নোহোৱা হৈছে। আৰু এই পৰিৱেশটোৰ মাজত খৈৰাবাৰী বিহু সুৰক্ষা সমিতিয়ে উঠি অহা কণ ল'ৰা ছোৱালীখিনিক বিহু শিকোৱাৰ যেনেকৈ মানসিকতা, শুদ্ধ ৰূপত বিহুটোক প্ৰতিষ্ঠা কৰাৰ যেনেকৈ তেওঁলোকৰ পদক্ষেপ, তাক প্ৰথমতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰশিক্ষক হিচাপে। আৰু মোক প্ৰাঞ্জল ডেকা আৰু মোৰ সহযোগী দিশা বৰ্মন, বিশ্বজিৎ দাস আৰু পল্লৱ বৰুৱা, আমাৰ 4গৰাকীক ইয়াতে প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ জনাইছিলে। আমি আনন্দিত ইয়াৰে কণ ল'ৰা ছোৱালীখিনিক অভিভাৱকসকলে উলিয়াই আনিছে। যিটো সময়ত ল'ৰা ছোৱালীখিনিয়ে মোবাইলৰ গেম বা বিভিন্ন ধৰণৰ বাহিৰা কিছুমান কামত ব্যস্ত থাকে, সেই সময়ত সংস্কৃতি ৰক্ষাৰ বাবে নিজৰ ল'ৰা ছোৱালীক উলিয়াই দিছে আৰু তেখেতসকলক আমি শিকাবলৈ পাই অশেষ আমি আচলতে আনন্দিত হৈছোঁ। আৰু আমি 5 দিনীয়া কৰ্মশালাখনত, বিহুৰ আখৰাখনত যিমান দূৰ পাৰোঁ সম্ভৱ আমি জনাখিনি শিকাবলৈ চেষ্টা কৰিম আৰু আশা ৰাখিম। বৰ্তমান বিহু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হৈছে, বিহু ৱৰ্ল্ড ৰেকৰ্ড সৃষ্টি হৈছে, বিহু শিক্ষাৰ লগত জড়িত পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে উচ্চতৰ মাধ্যমিকত। গতিকে বিহু এতিয়া আৰু তেনেই গাঁৱৰ চুকে কোণে নাচি থকা অৱস্থাত থকা নাই আৰু গাঁৱৰ চুকে কোণে বিহুৰ হওক, শুদ্ধ ৰূপত প্ৰতিষ্ঠা হওক, শুদ্ধ ৰূপত নাচবোৰ শিকক সকলোৱে। সেই মানসিকতাৰে আমিও শিকাবলৈ আগবাঢ়ি আহিছোঁ। আচ্ছা, বিহু সম্পৰ্কত যিটো বিহু সম্ৰাজ্ঞী, বিহু ৰাণী উপাধিৰ ক্ষেত্ৰত যিটো বিতৰ্ক চলি আছে, এই সম্পৰ্কত কি ক'ব? আচলতে বিতৰ্কৰ সাম কাটিব লাগে। বিহুক লৈ বিতৰ্ক হ'ব নালাগে। যিমানেই বিহুক লৈ বিতৰ্ক হ'ব, উঠি অহা কণ ল'ৰা ছোৱালীৰ মন মগজুত এই বিতৰ্কবোৰ সোমাই যাব আৰু বিতৰ্কবোৰ এতিয়া সাম কাটিব লাগে। বিতৰ্কবোৰ সাম কাটি জনা বুজা বিহু বিশেষজ্ঞসকল, যিবোৰ নেকি বিহুৰ বিশেষজ্ঞ আছে, বিহুৰ ঢোলৰ ওজা আছে, তেওঁলোকে আলোচনাৰ মাধ্যমেৰে বিহুক এটা শুদ্ধ ৰূপত আনিব লাগে। সম্ৰাজ্ঞী, ৰাণী এইবোৰক লৈ আমি বিতৰ্কৰ সৃষ্টি হোৱাটো আমি নিবিচাৰোঁ আচলতে। আৰু যিবোৰ নেকি বিহুৰ লগত খাপ নাখাতে, যিবোৰ নেকি নাম উপাধি খাপ নাখাতে, সেই উপাধিবোৰ আচলতে আঁতৰাই পেলোৱাই ভাল। ঠিক আছে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়া ৰিপৰ্ট, গ্ল'বেল এনি 24/7।